নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো অসমৰ এক গুৰুত্বপূৰ্ণ ষ্টাডি চেনেল গুগল ষ্টাডিলৈ। আৰু আজি গুগল ষ্টাডিত মই অমল কৃষ্ণ আপোনালোকক দশম শ্ৰেণীৰ এডভান্স মেথমেটিক্স পাঠ্যক্ৰমৰ জটিল সংখ্যা অৰ্থাৎ কমপ্লেক্স নাম্বাৰ চেপ্টাৰ নাম্বাৰ 2 পাৰ্টিৰ জটিল সংখ্যাৰ বিভিন্ন ধৰ্ম অৰ্থাৎ পাৰ্ট 2 খিনি আলোচনা কৰিম। অৰ্থাৎ 2.1 অনুশীলনীৰ পিছৰখিনি আমি আলোচনা কৰিম। তেন্তে বলক আমি ভিডিঅ'টো লৈ আগবাঢ়ি যাওঁ। এতিয়া আহিলে জটিল সংখ্যাৰ বিভিন্ন ধৰ্ম। ইয়াত কেইবাটাও ধৰ্ম আছে, ইয়াত কমেও 5টা 6টা মান ধৰ্ম আছে। মই ইয়াৰ ভিতৰত মাত্ৰ 2টা ধৰ্ম কৰি দিম আৰু সেই দুটা বেছি ইম্পৰ্টেণ্ট। তেনে চাই লওক জটিল সংখ্যাৰ ধৰ্ম। ইয়াৰ আপোনালোকৰ টেক্সটবুকত এনেকৈ p.1 এনেদৰে আছে, মই আপোনালোকক এনেদৰে কৰি দিছোঁ। ইয়াত আছে যে যদি a plus ib equal to 0 বুজিছেনে, তেন্তে a equal to 0 আৰু b equal to 0। মানে যদি a plus ib equal to 0 হয় তেন্তে a ও 0 হ'ব লাগিব, b ও 0 হ'ব লাগিব। এইটো ইয়াৰ মিনিংটো এইটো। এতিয়া চাওক, এতিয়া আমি এইটো বুলি প্ৰমাণ চাম এইটো কেনেকৈ হয়। a plus ib equal to 0, ইয়াত এইটো আমি প্ৰুফ কৰিম এতিয়া। equal to or minus ib। এতিয়া ইয়াকো আমি স্কোৱাৰ কৰিম, ইয়াকো স্কোৱাৰ কৰিম, দুই পক্ষক স্কোৱাৰ কৰিম। minus ib whole square, a square equal to minus i whole minus 2 whole square কৰিলে প্লাস হ'ব, i whole square কৰিলে minus 1 হ'ব into b, অৰ্থাৎ কি হ'ব, অৰ্থাৎ এইটো b square, অৰ্থাৎ a square minus b square হ'ব। এইফালে বাওঁফালে লৈ আহিলো প্লাস b square equal to 0। মানে এটা কথাটো চাওক, যদি a plus ib equal to 0 হয়, এইটো আমি স্কোৱাৰ কৰি চালো। এতিয়া a square plus b square equal to 0, এইটো কেতিয়া সম্ভৱ হ'ব? যদি এইটো 1 হয়, এইটো 0 হয়। ইয়াত b টো যদি 0 হয় তেন্তে এইটো 0 নহয়। মানে যিকোনো এটা 0 হ'লে ইয়াৰ উত্তৰটো 0 হ'ব নোৱাৰিব, কাৰণ এই দুটা ধনাত্মক সংখ্যা। প্লাস দুইটাৰে প্লাস আছে আৰু ইয়াক বৰ্গ কৰি দিয়া হৈছে যিহেতু, সো ইয়াত যোগ হ'ব। যোগ হোৱাৰ পিছত কেতিয়াও ধনাত্মক সংখ্যা দুটাৰ স্কোৱাৰ হ'লে ইয়াত যোগ কৰিলে 0 পোৱা নাযাব, 0তকৈ বেছি পোৱা যাব। সো ইয়াত 0 হ'ব, ইয়াৰ মানটো 0 হ'ব লাগিব আৰু ইয়াৰ মানটো 0 হ'ব লাগিব। 0 স্কোৱাৰ প্লাস 0 স্কোৱাৰ ইকুৱেল টু হে 0 হ'ব। সো a ইকুৱেল টু 0, b ইকুৱেল টু 0। এতিয়া আমি সেকেন্ড লটো লৈ আহিছো। সেকেন্ড লটো আছে জটিল সংখ্যাৰ সমতা। জটিল সংখ্যাৰ সমতাটোত আছে যে তেতিয়াহে দুটা জটিল সংখ্যা সমান হ'ব, যেতিয়া জটিল সংখ্যা দুটাৰ এটাৰ কাল্পনিক অংশ আৰু বাস্তৱ অংশ আনটোৰ কাল্পনিক অংশ আৰু বাস্তৱ অংশৰ লগত সমান হ'ব। বুজি পাইছে নহয়? এতিয়া আমি অলপ প্ৰুফ কৰি চাম। মই প্ৰুফ এটাহে কৰিম, তাত বিপৰীত কমাইবলৈ এটা আছে, মই সেইটো নকৰো। ইয়াত চাব, z1 ইকুৱেল টু ধৰি লৈছো a plus ib আৰু z2 ইকুৱেল টু ধৰি লৈছো কি c plus id। বুজি পাইছে না? এতিয়া এই দুটাক সমান হ'ব লাগে, অৰ্থাৎ সমান বুলি কৈছে। z1 ইকুৱেল টু a plus ib আমি ধৰি লৈছো এই দুটা সমান বুলি, ইকুৱেল টু c plus id ইকুৱেল টু z2। এই দুটা আমি সমান বুলি ধৰি লৈছো। এতিয়া আমি কি কৰিম চাব, যে a আৰু চাব a minus c হ'ল ইকুৱেল টু ib টো এফালে লৈ গ'লো id minus ib, b minus c হ'ল
I D minus B. Area of A minus C minus I D minus B 0. Area of বাস্তব অংশ অর্থাৎ a minus c আৰু কাল্পনিক অংশ বেলেগ বেলেগ কৰিলো এতিয়া বাস্তব অংশ আৰু কাল্পনিক অংশ কম্পেয়াৰ কৰি পাওঁ তুলনা কৰি পাওঁ অৰ্থাৎ a minus c = 0 আৰু a minus এটো d minus b = 0 এটো আমি তলত লিখিম a minus c = 0 আৰু d minus b = 0 a = c আৰু ইয়াত কি হ'ব d = b বুজি পাইছে নহয় a মানে কি আছে a মানে হৈছে z1 জটিল সংখ্যাটোৰ বাস্তৱ অংশ c মানে হৈছে z1 z2 জটিল সংখ্যাটোৰ বাস্তৱ অংশ সমান হয়নে d মানে হৈছে z1 জটিল সংখ্যাটোৰ কাল্পনিক অংশ b মানে হৈছে z2 জটিল সংখ্যাটোৰ কাল্পনিক অংশ অৰ্থাৎ ইয়াৰ পৰা কি হৈছে যে যদি দুটা জটিল সংখ্যা সমান হ'বলৈ হয় তেন্তে ইহঁতৰ কাল্পনিক অংশ দুটা সমান হ'ব লাগিব আৰু বাস্তৱ অংশ দুটা সমান হ'ব লাগিব বন্ধুসকল এতিয়া আমি কোৱেশ্চন আপোনালোকৰ 63 পেজত আছে উদাহৰণ 1 টো এক্সাম্পল 1 টো আছে আৰু তাত এক্সাম্পল 1 টো মই এতিয়া আপোনালোকক কৰি দিছো যে যদি x + iy + 3 = y + 4xi তেন্তে নিৰ্ণয় কৰা তেন্তে ফাইন্ড x and y x আৰু y নিৰ্ণয় কৰা তোমালোকে মই এটো কৰি দিম সলিউশন ইয়াৰ পৰা চাব যে ফাৰ্স্ট আমি এটো পাতিলম given x + iy + 3 = y + 4xi और এটা আমি কাল্পনিক অংশ আৰু বাস্তৱ অংশ পৃথক পৃথক কৰি দিম x + 3 হল plus iy = 4xi sorry y plus 4xi এটা হক comparing এই বাস্তব অংশ আৰু কাল্পনিক অংশ দুটা কম্পেয়াৰ কৰি পাওঁ তুলনা কৰি পাওঁ এটা কি হ'ব চাব তুলনা কৰি পাওঁ x + 3 = y আৰু y = 4x x + 3 = y আছে আৰু y = 4x আছে এটা y = আমি 4x ডাইৰেক্ট পালো ইয়াৰ পৰা মানে y মানটো ইয়াত পাতি দিম আমি x + 3 = 4x x minus 4x plus 3 আছে = 0 minus 4x ৰ পৰা x বিকলে কিমান হ'ব আমি কিমান পাম minus 3x = -3x এটাকে ক্যান্সেল যাব x = 1 x = 1 হল তেন্তে y = কিমান পাম 4 পাম 4 * 1 = 4 বুজি পালা না কেনেকৈ উলালো বন্ধুসকল এতিয়া আমি আগবাঢ়ি যাওঁ এক্সাম্পল নম্বৰ 3 টো যেটো 64 পেজত আছে
আৰু এইটো আমি যে আলফা বিটা এ বি বাস্তৱ সংখ্যা কেইটাৰ বাবে আলফা প্লাছ আই বিটা টু দি পাৱাৰ 1/3 ইকুৱেল টু এ প্লাছ আই বি, তেন্তে দেখুওৱা যে আলফা বাই এ প্লাছ বিটা বাই বি ইকুৱেল টু 4 এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ, এইটো বুলি দেখাব লাগে। চ' আপোনালোকে চাই লওক কেনেকৈ কৰিম। এতিয়া আছে, এতিয়া আমি সমীকৰণটো পাতি ল'ম যি দিয়া আছে আলফা প্লাছ বিটা আইঅটা বিটা 1/3 ইকুৱেল টু এ প্লাছ আইঅটা বি ইকুৱেল টু অৰ এতিয়া আলফা প্লাছ আইঅটা বিটা ইকুৱেল টু 1/3 হৈ আছে এইফালে নে কি হ'ব বাৰু ক'ব পাৰিবনে? ইয়াত এনেদৰে আছে, ইয়াত 3 এটা এনেদৰে আছে, এইটো কাটি দিলে ইয়াত এনেদৰে থাকিব। সেইটো যদি এইফালে লৈ যাওঁ বা সোঁফালে লৈ যাওঁ তেতিয়া কি হ'ব? এ প্লাছ আইঅটা বিটা কিউব। এইটো এনেকুৱাবিলাক মনত ৰাখিব আপোনালোকে, বেছিকেলি থাকিব লাগে কনচেপ্টবিলাক। এতিয়া চাওক আলফা প্লাছ আইঅটা বিটা ইকুৱেল টু ইয়াক কিউব কৰিলে কি হ'ব সেইটো চাওক, এ কিউব প্লাছ 3 এ স্কোৱাৰ ইনটু আই বি প্লাছ 3 এ আই বি হোল স্কোৱাৰ প্লাছ আই বি কিউব। আলফা প্লাছ আইঅটা বিটা ইকুৱেল টু এ কিউব আছে, এ কিউব প্লাছ এ স্কোৱাৰ 3 এ স্কোৱাৰ আই বি প্লাছ আই স্কোৱাৰ, আইটো স্কোৱাৰ কৰিলে কি হ'ব? -1 হয়। চ' -3 এ বি হোল স্কোৱাৰ। আইটো কিউব হ'লে কি হ'ব বাৰু চাব, আই ইনটু আই আৰু আই কিমান হ'ল? -1 আৰু এইফালে আই হ'ল, তেতিয়া কিমান হ'ল? -i। চ' এইটো হ'ব -b আই বি কিউব। এতিয়া চাওক আপোনালোকে যে বাস্তৱ পাৰ্টটো আৰু যিটো কমপ্লেক্স পাৰ্টটো সেইটো ছেপাৰেট কৰি দিয়ক। চ' আলফা, এতিয়া ইয়াৰ পাৰ্টটো আমি বেলেগ কৰি দিম, এ স্কোৱাৰ -3 এ বি স্কোৱাৰ। তাৰপিছত আহিলে প্লাছ বি, ইয়াত আহিব এটো কমন ল'ব পাৰি, ইয়াত এটো কমন ল'ব পাৰি আৰু ইয়াত বিটো কমন ল'ব পাৰি। বিটো কমন ল'লে কি হ'ব? 3 এ স্কোৱাৰ ইয়াত আই বিটো কমন ল'ব পাৰি, মাইনাছ কি আছে এইটো বি স্কোৱাৰ হ'ব। এতিয়া চাব জটিল অংশ আৰু বাস্তৱ অংশটো আমি কম্পেয়াৰ কৰি পাম। আলফা প্লাছ আই বি আলফা ইকুৱেল টু কি হ'ব? এ স্কোৱাৰ -3 এ বি স্কোৱাৰ, এইটো হ'ল। তাৰপিছত আনটো পাৰ্ট হ'ব বিটা ইকুৱেল টু বি 3 এ স্কোৱাৰ বি স্কোৱাৰ। এতিয়া চাওক আলফাটো আছে, এটোক আমি লেফ্ট হেণ্ড চাইডে লৈ আহিম, আলফা বাই এ ইকুৱেল টু এ স্কোৱাৰ -3 এ বি স্কোৱাৰ, আৰু বিটাটো লেফ্ট হেণ্ড চাইডত আছে। চ' আমি অংকটোত যিহেতু আলফা বাই এ আৰু বিটা বাই বি এনেদৰে পৰিৱৰ্তন দিছে, চ' আমি বিটো আমি লেফ্ট হেণ্ড চাইডলৈ লৈ আহিম, বিটা বাই বি হ'ব। তেতিয়া ৰাইট হেণ্ড চাইডত থাকিব
3a স্কোয়ার মাইনাস b স্কোয়ার বুঝি পাইছে নহয় এতিয়া চাব এটুক আমি 1 বুলি কনসিডাৰ কৰিলো আৰু এটুক আমি 2 বুলি কনসিডাৰ কৰিলো এটা 1 আৰু 2 যেতিয়া আমি যোগ কৰি দিম তেতিয়া কি পাম চাব alpha by a plus beta by b equal to a square minus 3ab square 3ab square plus 3a square minus b square yes or so yet a2 na thakibo yaar ইয়াত a স্কয়ার 3a স্কয়ার হলে যোগ কৰিলে কিমান পাম আমি চাব সৰি ইয়াতে লিখিছো মই ইয়াত কিমান হ'ব 4a স্কয়ার মাইনাস 4b স্কয়ার এটো 4 টো কমন ললে কি হ'ব 4 হোল ইনটু a স্কয়ার মাইনাস b স্কয়ার বুজি পালে না এইবাৰ আমি আলোচনা কৰিবলগীয়া বিষয়টো আছিল সংযুগ্ম জটিল সংখ্যা আপোনালোকক মই ইয়াৰ আগৰ ক্লাছটোত কৈছিলো সংযুগ্ম জটিল সংখ্যা মানে কি যে কোনো এটা জটিল সংখ্যাৰ সংযুগ্মটো কোনটো মানে কৈছো যদি এটা জটিল সংখ্যা a হয় অৰ্থাৎ জটিল এইটো যদি এটা বাস্তৱ সংখ্যা হয় তেন্তে তাৰ সংযুগ্ম জটিল সংখ্যাটো হ'ব a কাৰণ ই এটা বাস্তৱ সংখ্যা কিন্তু যদি a এটা কাল্পনিক সংখ্যা বিশুদ্ধ কাল্পনিক সংখ্যা তেন্তে এর সংযুগ্ম জটিল সংখ্যাটো হ'ব -a বুজি পাইছে না সো এতিয়া আমি সংযুগ্ম জটিল সংখ্যাৰ বিভিন্ন ধৰ্মকে আলোচনা কৰো যদি z এটা z is belongs to r অৰ্থাৎ z টো ৰিয়েল নাম্বাৰ হয় অৰ্থাৎ বাস্তৱ সংখ্যা হয় তেন্তে z bar অর্থাৎ z ৰ জটিল সংযুগ্ম জটিল সংখ্যাটো হ'ব z ইয়াত কোনো পৰিৱৰ্তন নঘটে আৰু সেকেন্ড ধৰ্মটো চাব যদি z is belongs to imaginary number অৰ্থাৎ কাল্পনিক সংখ্যা হয় এটা বিশুদ্ধ কাল্পনিক সংখ্যা হয় তেন্তে z bar অৰ্থাৎ সংযুগ্ম জটিল সংখ্যাটো হ'ব z ৰ -z বুজি পাইছে নহয় অৰ্থাৎ 5 bar equal to -5 এতিয়া থাৰ্ড যেটো ল আছিল হেতুলৈ আমি আগবাঢ়িছো এটা জটিল সংখ্যাৰ সংযুগ্ম পুনৰ সংযুগ্ম কৰিলে সেই জটিল সংখ্যাটোকে পুনৰ পোৱা যায় অৰ্থাৎ চাব z এটা জটিল সংখ্যা ইয়াৰ সংযুগ্ম জটিল সংখ্যাটো হৈছে z bar আৰু ইয়াক যদি আকৌ এবাৰ হোল চিন দি সংযুগ্ম কৰো তেন্তে আমি কি পাম z পুনৰ একেটাকে পাম পুনৰ চালক যে 5 এটা জটিল সংখ্যা ইয়াক আমি সংযুগ্ম কৰিম 5 bar দি সংযুগ্ম কৰিলো সো এতিয়া আমি কি পাম -5 পাম ন ইকুয়াল টু -5 পাম যদি ইয়াক আমি 5 bar আছে ইয়াক আমি পুনৰ সংযুগ্ম কৰো পুনৰ ইয়াৰ ওপৰত বাৰ এডাল লিও তেন্তে ই কি হ'ব আকৌ 5 এ হ'ব মানে -5 ক পুনৰ সংযুগ্ম কৰিলে ই 5 এ হ'ব এটা আমি 5 নম্বৰ লয়টো আহিছো এটা কি হ'ব যে এটা জটিল সংখ্যা আৰু জটিল সংখ্যাটোৰ সংযুগ্ম যেতিয়া বিয়োগ কৰা হয় জটিল সংখ্যাটোৰ পৰা সংযুগ্মটো বিয়োগ কৰা হয় তেন্তে ইয়াৰ আমি কি পাম ইমাজিনাৰী পাৰ্টটো পাম ইমাজিনাৰী পাৰ্ট অফ দি z এটা কি হ'ব চাব যদি z ধৰি লৈছো আমি z ইকুৱেল টু a প্লাস আইওটা b মাইনাস তেতিয়া আৰু এখাই লিখি দিছো a মাইনাস আইওটা b বাৰ এটা কি চাব a প্লাস আইওটা b মাইনাস a মাইনাস আইওটা b যদি আমি সরি প্লাস হয় a প্লাস আইওটা b যদি আমি সংযুগ্ম কৰো তেন্তে ইয়াৰ কি পাম আমি a মাইনাস আইওটা b হ'ব ইকুৱেল টু
a plus iota b minus a plus iota b. এতিয়া a cancel গ'ল, so iota b plus iota b তেতিয়া কি হ'ব twice iota b. এইটো জানো ৰিয়েল পাৰ্ট হ'ব জানো, so ইমাজিনেৰী পাৰ্ট হ'ব. so যেতিয়া দুটা জটিল সংখ্যা আৰু জটিল সংখ্যাটো সংযুগ্ম বিয়োগ কৰা হয় জটিল সংখ্যাটোৰ পৰা, তেতিয়া আমি পাম ৰিয়েল পাৰ্টটো পাম. বুজি পাইছে নহয়? এতিয়া মই এক্সাম্পল নম্বৰ 1ৰ ফাৰ্ষ্টটো কৰি দিছোঁ, এইটো কৰি দিছোঁ. এইটোত কৰিবলৈ দিয়া আছে যে সংযুগ্ম জটিল সংখ্যাটো উলিওৱা. চ' আমি এতিয়া সংযুগ্ম জটিল সংখ্যাটো উলিয়াম. সলিউশ্যন 2 + 3i 2 + 3i 3 - 4i. এতিয়া আমি ইহঁতৰ মাজত মাল্টিপল কৰিম. 2 × 3 হ'ল 6 হ'ল, 2 × -4 হ'ল কিমান হ'ল 4 2 × 4 হ'ল 8i হ'ল, প্লাছ 3 × 3i কিমান হ'ল 9i মাইনাছ 3 × 4i হ'ল. ইয়াত চাব i × i আছে আকৌ, চ' কি হ'ব 4 × 3 হোল ইনটু i² ইকুৱেল টু 6 হ'ল এইফালে, মাইনাছ 9iৰ পৰা 8i বিয়োগ কৰিলে কিমান হ'ব i অনলি i থাকিব, মাইনাছ এতিয়া মাইনাছটো দিয়াৰ আগতে i² আছে, i² কৰিলে কি হ'ব প্লাছ মানে -1 হ'ব. যিটো -1 আৰু মাইনাছ পূৰণ কৰিলে কিমান হ'ব প্লাছ 4 × 12 হ'ল এইফালে. এতিয়া 12 + 6 18 মাইনাছ i. এইটো হৈছে ইয়াৰ সংযুগ্ম জটিল সংখ্যাটো. ইয়াৰ সংযুগ্ম জটিল সংখ্যাটো হৈছে এতিয়া 18 মাইনাছ i আছে, ইয়াক বাৰ কৰি দিম আমি. বাৰ কৰিলে কি হ'ব 18 + i. এইটো হৈছে সংযুগ্ম জটিল সংখ্যা. বন্ধুসকল এতিয়া আমি এক্সাম্পল 2 লৈ আগবাঢ়িছোঁ. এইটোত আমি কি কৰিব লাগে যে এটা জটিল সংখ্যা z = দিয়া আছে, ইয়াক আমি z × z বাৰটো উলিয়াব লাগে, নিৰ্ণয় কৰিব লাগে. চ' চাব আমি কেনেকৈ কৰিছোঁ. ইয়াত আমি z = ইমান পাইছোঁ. এতিয়া z বাৰটো উলিয়াই ল'ম ফাৰ্ষ্ট. z বাৰ = 3, এইটো ভাগ হৈ যাব. চ' আমি ডাইৰেক্ট কৰি দিছোঁ 3 - 4i বাই 0 - 5i. এতিয়া কি হ'ব আপোনালোকে চাব যে এইটো ওলালে. এতিয়া চাব এতিয়া চাওক z × z বাৰ = কিমান হ'ব চাব 3 + 4i 0 + 5i ইকুৱেল ইনটু 3 - 4i 0 - 5i. এতিয়া কি হ'ব চাব 0 টো 0 থাকিল, 5i × -5i কিমান হ'ব -5² × i². 3 + 4i 3 - 4i কিমান হ'ব বাৰু 3² - 4i² এটা চাওক 3² মানে 9 মাইনাছ i² মানে কিমান হয় আপোনালোকৰ মতে -1 হয়. চ' -1 মাইনাছে কিমান হ'ব প্লাছ আৰু 4² মানে 16 প্লাছ 16 হ'ল, তলত কিমান হ'ল i² আছে -1 মাইনাছ, চ' মাইনাছে প্লাছ 25, ওপৰত হ'ব 25 তলত হ'ব 25 = 1. বন্ধুসকল এতিয়া আমি নেক্সট এক্সাম্পলটোলৈ আগবাঢ়ি যাওঁ. নেক্সট এক্সাম্পলটো আছে 4টো আছে যদি x + iy = a - i by a + i হয়, then prove that x² + y² = 1. প্ৰমাণ কৰা যে x² + y² = 1. চ'
সলিউশনটো চাই ল'ব এতিয়া আমি x + iy যিটো দিয়া আছে এইটো লিখি লম ইয়াৰ আমি সংযোগ মলম প্ৰথমতে আপোনালোকে তাৰ পিছৰ খাৰে লিখিব মই একে খাৰেতে লিখি দিছো কি হ'ব সংযোগ মললে x - iy হল ইকুৱেল টু a + i হল বাই a - i হল বুজি পাইছে নহয় এতিয়া চাওক এইটো আমি ধৰি লৈছো 2 বুলি আৰু ইয়াক আমি ওপৰত পাতিবলৈ যে কৈছিলো তাক আপোনালোকে ধৰি ল'ব 1 বুলি এতিয়া 1 * 2 2 হলে কি হ'ব চাব এতিয়া x + iy into x minus iy equal to a minus I a plus I into a plus I a minus I এটা a minus I কটা গ'ল a plus I cancel গ'ল এটা কি হ'ব x square minus iy whole square equal to 0 এইটো 1 হল x square plus y square equal to 1 এইটোৱে প্ৰমাণ কৰিবলগীয়া আমি প্ৰমাণ কৰিব লগাটো সো বন্ধুসকল আজি মই আপোনালোকক এডভান্সৰ 2.2 অনুশীলনীৰ আগৰখিনি অলপ বুজাই দিলো ইয়াৰ পিছৰ ভিডিওটো 2.2 এক্সাৰসাইজটো কিছু কেইটামান অংক কৰি দিবলৈ চেষ্টা কৰিম অনুশীলনটো যথেষ্ট দীঘল সো দুটা ভিডিও বনাব লাগিব যিকেইটা নোৱাৰে আপোনালোকে তলত কমেন্ট কৰিব আৰু যদি পিছৰ ভিডিও আপোনালোকক লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ ধন্যবাদ